আমি কাৰণে পুলিচ আছে পুলিচে ইনভেষ্টিগেশ্যন কৰিব কি হৈ যাব কি কাণ্ড মানে পুলুঙা গাঁৱৰ ৰনটো চান্তু শইকীয়া বুলি কয় ঠিক মানে 40-45 বছৰীয়া এজন মানে বুঢ়া মানুহ বুলি ক'ব লাগিব এজন আদহীয়া মানুহে এজনী 11 বছৰীয়া 10.5 বছৰ এজনী সৰু ছোৱালীক মানে আজি শাৰীৰিক সম্বন্ধ ৰাখি বহুদিনৰ পৰা এটা শাৰীৰিক সম্বন্ধ ৰাখিছে কালি যিহেতু ৰজাবাৰী LP স্কুলত হস্পিটেল তৰফৰ পৰা এটা টিম আহিছিলে তেওঁলোকৰ টিমে ছোৱালীজনী স্বাস্থ্য অৱনতি হোৱাৰ কাৰণে তেওঁলোকে ধৰা পেলাই ঘৰলৈ আহে আৰু পুলিচ থানাত দিয়া গতিকে আমি আজি ৰাইজে যি দুখী সেই দুখীয়া যাতে উচিত শাস্তি পাব লাগে আৰু উচিত শাস্তি আমাক এইটো লাগে এনেকুৱা ল'ৰাক মুঠতে ফাঁচি দিব লাগে আমাৰ শাস্তি এইটোৱে লাগে এই বুঢ়াক যে আমাক ফাঁচি দিব লাগে কাৰণ এইটো এটা বৰ ডাঙৰ এটা সমাজৰ কাৰণে ব্যাধি আৰু এনেবোৰ কথা যদি আইনৰ সুৰুঙাই যদি পাৰ হৈ যাব পাৰে অনাগত দিনত আৰু তাৰমানে ইয়াতকৈ ডাঙৰ ডাঙৰ ঘটনা ঘটিব গতিকে এই ল'ৰাই যাতে কোনো পধ্যে কোনো সুৰুঙাই যাতে আইনৰ চকুৰ পৰা হাত সাৰি যায় ওলাব নোৱাৰে আৰু অন্যথা যদি আইনৰ চকুৰ পৰা হাত সাৰি যায় তেতিয়াহ'লে আমি গাঁৱৰ ৰাইজে গৈ এই ল'ৰাৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম তেতিয়া কিন্তু আমি কোনো পুলিচৰ সহায় বা আইনৰ সহায় নিবিচাৰোঁ ডাইৰেক্ট আমি ৰাইজে ইয়াৰ প্ৰতি মানে উচিত ব্যৱস্থা গ্ৰহণ কৰিম আৰু আমাক ইয়াক ফাঁচি লাগে ফাঁচি বাছ আমাক এই ল'ৰাটো ফাঁচি লাগে আৰু এইটো বোলে শুনিছোঁ গৃহৰক্ষী বাহিনীত কাম কৰে গৃহৰক্ষী বাহিনীত কাম কৰা এটা খাকী ড্ৰেছ পিন্ধা মুখা পিন্ধা অভদ্ৰই মুখা পিন্ধা এটা ভদ্ৰতাৰ মুখা পিন্ধা খাকী পিন্ধা এটা মানে পাগলে এজনী কম বয়সীয়া ছোৱালীৰ লগত এনেধৰণে শাৰীৰিক শাস্তি কৰাটো আমি ৰাইজে কোনো পধ্যে মানি ল'ব নোৱাৰোঁ আৰু আমি মানি নলওঁ যদি কিবা মতে ওলাই আহিবলৈ সক্ষম হয় তেতিয়াহ'লে আমি ৰাইজে ইয়াৰ প্ৰকৃত উচিত ব্যৱস্থা ল'ম।